চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ নিৰ্দেশত মৰিগাঁও জিলাৰ লাহৰীঘাট চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই যিখন বিজ্ঞাপন প্ৰকাশ কৰিছে যে মহাবিদ্যালয়ৰ কেইবাটাও খালী থকা পদত অৱসৰী অধ্যাপকক নিযুক্তি দিয়াৰ যিটো বিজ্ঞাপন প্ৰকাশ কৰিছে, এই বিজ্ঞাপনে আচলতে আমাক আচৰিত কৰি তুলিছে আৰু হতচকিত কৰিছে এইটো কাৰণেই কাৰণ যি সময়ত আমাৰ ৰাজ্যখনত হাজাৰ হাজাৰ উচ্চ শিক্ষিত ছাত্ৰ ছাত্ৰীয়ে নেট, স্লেট, এমফিল, PhD ডিগ্ৰী লাভ কৰি ঘৰতে বহি থাকিবলগীয়া হৈছে। বহু ছাত্ৰ ছাত্ৰীয়ে মাত্ৰ কেইটকামান টকাৰ বাবে কোনোবা এখন ব্যক্তিগত বিদ্যালয় বা মহাবিদ্যালয়ত চাকৰি কৰি থাকিবলগীয়া হৈছে। সেই সময়ত এইসকল উচ্চ শিক্ষিত ছাত্ৰ ছাত্ৰীসকলৰ মূৰৰ ওপৰত, গৱেষক ছাত্ৰ ছাত্ৰীসকলৰ মূৰৰ ওপৰত মাধমাৰ শোধাই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ উচ্চ শিক্ষা বিভাগে যিধৰণে এই অৱসৰী অধ্যাপক নিযুক্তি দিয়াৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে, এই সিদ্ধান্ত আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বিৰোধিতা কৰিছোঁ। ইতিমধ্যে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এই সিদ্ধান্তৰ বিৰুদ্ধে সংবাদমেল সম্বোধন কৰি আজি প্ৰায় 2 মাহৰ পূৰ্বেই এই চৰকাৰৰ এই হঠকাৰী আমি সিদ্ধান্তৰ বিৰোধিতা কৰিছিলোঁ। কাৰণ আপোনালোকে এটা কথা মন কৰিব যে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে আমাৰ বহু অসমৰ ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে PhD কৰি তেওঁলোকে এটা চৰকাৰী চাকৰিৰ কাৰণে হাবাথুৰি খাই থাকিবলগীয়া হৈছে। বহুতে ৰিচাৰ্চ পেপাৰ তেওঁলোকে সম্পন্ন কৰিছে, ছেমিনাৰত অংশগ্ৰহণ কৰিছে, তাৰ পিছতো তেওঁলোকৰ যিটো লক্ষ্যস্থান সেই লক্ষ্যস্থানত উপনীত হ'ব পৰা নাই। কাৰণ চৰকাৰে যিসমূহ চৰকাৰীভাৱে যিসমূহ অধ্যাপক পদৰ বাবে খালী পদ ওলাইছে, সেই খালী পদসমূহ কেৱল অৱসৰী শিক্ষকক নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু তাৰ লগে লগে চৰকাৰে কৈছে যে সেইসকল পদত যিসকল অৱসৰী শিক্ষকক তেওঁলোকে নিযুক্তি দিয়াৰ কথা কৈছে, তেওঁলোকক 1 লাখ টকাকৈ মাহে দৰমহা দিয়াৰ কথা কৈছে। আমি চৰকাৰক অনুৰোধ কৰিছোঁ, দাবী কৰিছোঁ, 65 বছৰৰ এগৰাকী অৱসৰী অধ্যাপকে তেওঁলোকে হয়তো স্বাস্থ্যসন্মতভাৱে তেওঁলোকে চাগে ফিট নহয়, তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ সৈতে মনৰ ভাৱ আদান প্ৰদান কৰিবৰ কাৰণে। গতিকে সেই 1 লাখ টকা আমাৰ নিবনুৱা যুৱক যুৱতীসকলক দিয়ক, যিসকলে ইতিমধ্যে এমফিল ডিগ্ৰী সম্পূৰ্ণ কৰি, ইতিমধ্যে নেট পাছ কৰি, ইতিমধ্যে PhD সম্পূৰ্ণ কৰি ঘৰত বহি থাকিবলগীয়া হৈছে। গতিকে চৰকাৰক কৈছোঁ, অৱসৰী অধ্যাপক নিযুক্তি দিয়া সিদ্ধান্ত বাতিল কৰক। যদি অৱসৰী অধ্যাপকক কোনোবা আদৰ্শ মহাবিদ্যালয়ত নিযুক্তি দিব লাগে, তেন্তে সেইসকলক সেইখন মহাবিদ্যালয়ত বিভাগীয় পৰামৰ্শদাতা হিচাপে নিযুক্তি দিয়ক। তাত আমাৰ আপত্তি নাই, তাত আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কোনো আপত্তি নাই। অৱসৰী অধ্যাপকসকলৰ প্ৰতি আমাৰ সন্মান আছে। তেওঁলোকক বিভাগীয় পৰামৰ্শদাতা হিচাপে চৰকাৰে কোনোবা এখন আদৰ্শ মহাবিদ্যালয়ত যদি নিযুক্তি দিব বিচাৰিছে, তেওঁলোকে নিযুক্তি দিয়ক, তাত আমাৰ আপত্তি নাই। কিন্তু আমাৰ উচ্চ শিক্ষিত ছাত্ৰ ছাত্ৰীসকলৰ মূৰত মাধমাৰ শোধাই, গৱেষক ছাত্ৰ ছাত্ৰীসকলৰ মূৰত মাধমাৰ শোধাই এই ধৰণৰ অৱসৰী অধ্যাপক নিযুক্তি দি আমাৰ নিবনুৱা উচ্চ শিক্ষিত ছাত্ৰ ছাত্ৰীসকলক যিধৰণে মাধমাৰ সোধোৱা হৈছে, তেওঁলোকক জীৱনক লৈ হেতালি খেলোৱা হৈছে, তেওঁলোকে উৰেটো গোটেই জীৱনৰ সময় অতিবাহিত কৰি এতিয়া তেওঁলোকে কেৱল এটা সংস্থাপনৰ বাবে হাবাথুৰি খাই থকা সময়খিনিত চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে, এই সিদ্ধান্ত আমি বাতিল কৰিবৰ কাৰণে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে পুনৰ দাবী উত্থাপন কৰিছোঁ।